আজি হনুমান জয়ন্তীৰ উপলক্ষে মই আৰু কেইজনমান লগ লাগি ওচৰৰে হনুমান মন্দিৰত যাবলৈ ওলালোঁ বাৰু। বেছি দূৰ নহয় আমাৰ হনুমান মন্দিৰ, আহি পালোঁৱেই। চাওক আপোনালোকে হনুমানজিৰ দৰ্শন কৰক মোবাইলতে। এই টিকলাটো আমাৰ ওচৰতে হয়। পূজা পাতল কৰি সেৱা খোৱা কৰি আমি ভোগ খাবলৈ বহিলোঁ। ভোগ মানে খিচিৰি পায়স খাই বৈ যাবলৈ ওলালোৱেই বাৰু। আমি গধূলিয়ে হ'ল, গধূলি টাইমত গৈছিলোঁ আমি, গধূলি মানে আবেলি টাইমত। এইটো ৰাতিপুৱাৰ বাৰু ভিডিঅ', হনুমান জয়ন্তীৰ দিনা ৰাতিপুৱাৰ ভিডিঅ' এইটো। অলপ ভাৰতীয় জনতা পাৰ্টি হৈ অলপ কেইঘৰমান ঘূৰিলোঁ, এনেকৈ কেইজনমান লগ লাগি ডিপ্লু ৰঞ্জন শৰ্মা ডাঙৰীয়াৰ হৈ ঘৰে ঘৰে অলপ গ'লোঁ। আপোনালোকক দেখাম ডিপ্লু ৰঞ্জন শৰ্মা ডাঙৰীয়াক, আমাৰ নিউ গুৱাহাটী সমষ্টিৰ নতুন বিধায়ক হিচাপে দাবীদাৰ। এইটো তাৰ আগদিনাৰ ভিডিঅ' বাৰু। মই এই ডিপ্লু ৰঞ্জন ডাঙৰীয়াৰ মিটিঙত যাবৰ কাৰণে ওলাইছোঁৱেই। আজি আপোনালোকক দেখাম নিউ গুৱাহাটী সমষ্টিৰ ডিপ্লু ৰঞ্জন ডাঙৰীয়াক। আহি পালোঁৱেই আমি শৰ্মা ডাঙৰীয়াৰ মিটিঙত। এইজন হয় আমি গামোচা পিন্ধি সম্বোধন জনালোঁ ডাঙৰীয়া দেৱক, ডিপ্লু ৰঞ্জন শৰ্মা ডাঙৰীয়া দেৱক। এইজন হয় ডিপ্লু ৰঞ্জন শৰ্মা ডাঙৰীয়া, এইবাৰ নিউ গুৱাহাটী সমষ্টিৰ বিধায়ক হিচাপে দাবীদাৰ প্ৰাৰ্থী হিচাপে। আৰু আমি নিউ গুৱাহাটী সমষ্টিৰে হওঁ। সকলোৱে আমি গামোচা পিন্ধি সম্বোধন জনালোঁ ডিপ্লু ৰঞ্জন শৰ্মা ডাঙৰীয়াক। ডিপ্লু ৰঞ্জন ডাঙৰীয়াৰ বহুত কিবা কিবি ক'লে, ভাল লাগিল কথাবিলাক শুনি।